জুবিন গাৰ্গৰ হত্যাকাৰী এইজন হয় জুবিন গাৰ্গৰ হত্যাকাৰী এইজন বৰ্তমান সময়ত অসমত তোলপাৰ লাগিছে কাৰণ জুবিন গাৰ্গক মাতি নি ছিংগাপুৰত হত্যা কৰিলে শ্যাম কানু মহন্ত বুলি এজন ব্যক্তি আৰু তেখেতৰ ওপৰত এটা কেছো ৰুজু কৰিছে মৰিগাঁও থানাত আৰু তেওঁক কিয় কেছ দিছে এখন এজাহাৰ হয় এই এজাহাৰখনত স্পষ্ট ৰূপত লিখা হৈছে যে জুবিন গাৰ্গক ছিংগাপুৰলৈ নি নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত এনেকৈ মাতি নি তেওঁক হত্যা কৰা হ'ল যদি ছিংগাপুৰলৈ এখেতক নামাতিলে হয় বা নিনিলে হয় কিয়নো তাত আচলতে এই ঘটনাটো সংঘটিত নহল হয় কিন্তু শ্যামকানু মহন্তৰ দায়েৰা কিছু মন্তব্য আহি পৰিছে সেই মন্তব্যখিনি শুনকচোন আপোনালোকে যিখিনি মানে ক'বলৈ ভাষাবোৰ একেবাৰে ওলোৱা নাই শব্দবোৰ ওলোৱা নাই কালি তেখেত আহিলে অহাৰ পিছত তেখেতে ভালকৈ কালি গান চানো গাইছে খুব ভাল দুটা আছিলে আমাৰ ক্লাবত গৈ এটা গান সেইটো খুব ভাইৰেল হৈছে আৰু আজি আমাৰ অনুষ্ঠান হৈছিলে আজি আমাৰ অনুষ্ঠানটোত উত্তৰ পূবৰ বহুত নেতৃত্ব লোক আছিলে ছিংগাপুৰ উদ্যোগপতিসকলৰ এখন বিজনেছ মিট হৈছিলে আমি তাতে আছিলোঁ কিছু দূৰত আৰু জুবিন গাৰ্গে তেওঁ দুজন বন্ধুক লৈ অসম এছ'চিয়েশ্যনৰ দুজন মানুহক লৈ তেওঁলোক ফুৰিব গৈছিলে অসম তেওঁলোকে লগতে বন্ধুজনে তেওঁলোকক লৈ গৈছিলে চিদাৰ্থহঁতো আছিলে যাওঁতে তেওঁলোকে ইহঁতত গৈছিলে যাওঁতে তেওঁলোক সাগৰত কিবা মই তেতিয়া মিটিং আমি নাছিলোঁ আমাৰ কোনো আমি নাই আমাৰ গোটেই দলটো আমাৰ সকলো মিটিঙত আছিলোঁ আৰু তেওঁলোকে জুবিন গাৰ্গে কিবা স্কুবা ডাইভিং কৰা নাই বোলে এনেই তাত মোক পিছত চিদাৰ্থই কোৱা মতে যে কিবা সাঁতুৰিবলৈ গৈছিলে লওঁতে একজেক্টলি কেনেকৈ হ'ল সাঁতুৰিবলৈ যাওঁতে এই চিদাৰ্থহঁতে ভালকৈ ক'ব পাৰিব আমাৰ অৱস্থা কাৰো নাই কন্দা কটা মানে একজেক্ট খবৰটো দিবলৈ আমাৰ মুখেৰে মাত নোহোৱা অৱস্থা হৈ আছে সাঁতুৰিব যাওঁতে তেওঁ হয়তো কিবা এটা তেওঁলোকে কি হৈছে তেওঁ মানে চিজাৰ টাইপৰ হ'ব পাৰে বুলি কৈছে তাৰপিছত তেওঁ লগে লগে কোষ্ট গাৰ্ডে তেওঁক লৈ গ'ল গাড়ী লৈ পেলাই তেওঁক হস্পিটেললৈ নিলে হস্পিটেলত নিয়াৰ কিছু দেৰি পিছত তেখেতে মৃত্যু বুলি ঘোষণা কৰিছে হস্পিটেলত লগে মই হাই কমিশ্যন মই যেতিয়া মিটিঙত আছিলোঁ বহুত দূৰত আমি সকলো আছিলোঁ আমি সকলোৱে হাই কমিশ্যনক খবৰ দিলোঁ হস্পিটেলত আহিলোঁ আমি তাৰপিছত হাই কমিশ্যনে লগে লগে গোটেই প্ৰচেছবোৰ কৰিলে কিন্তু ইন দ্য মিন টাইম ঘটনাটো হ'লেই আৰু এতিয়া তাৰপিছতে এতিয়া হস্পিটেলত কিবা অটপচি কিবা বহুত প্ৰচিডিঅ'ৰ কৰি আছে সেই প্ৰচিডিঅ'বোৰ কৰাত আমি লাগি আছোঁ হাই কমিশ্যনে খুব সহায় কৰিছে নিয়াৰ কাৰণে মানে সেইবোৰ কৰিলেহে নিবলৈ দিব এই যিবোৰ মেডিকেল প্ৰচিডিঅ'টো আজি ৰাতি কৰাৰ কাৰণে চেষ্টা কৰা হৈছে আমি লাগি আছোঁ প্ৰচিডিঅ'খিনি কৰিবলৈ আৰু কৰি মেলি সেইবোৰ নিয়াৰ কাৰণে প্ৰচেষ্টা লোৱা হৈছে আৰু অসম চৰকাৰেও কৰিছে প্ৰথম কথা হ'ল জুবিন গাৰ্গ ছিংগাপুৰলৈ কিয় গৈছিল জুবিন গাৰ্গ ছিংগাপুৰলৈ এইটো কাৰণে গৈছিল নৰ্থ ইষ্ট ফেষ্টিভেল আছিল আৰু নৰ্থ ইষ্ট ফেষ্টিভেল কাৰ স্বাৰ্থত পতা হয় কোনে পাতে আৰু সেইজন হৈছে শ্যাম কানু মহন্ত আগৰে পৰা প্ৰশ্ন উঠি আহিছে যে শ্যাম কানু মহন্তই জুবিন গাৰ্গক ব্যৱহাৰ কৰে নিজৰ লাভালাভৰ কাৰণে আৰু সেই জুবিন গাৰ্গক লৈ যোৱা হয় বিভিন্ন স্থানলৈ যেনেকে নৰ্থ ইষ্ট ফেষ্টিভেল যেতিয়া পতা হয় সেইবোৰ স্থানলৈ আৰু এটা কথা আপোনালোকে গম পাই লওক যে জুবিন গাৰ্গে শ্যাম কানু মহন্তৰ পৰা কোনোদিনেই সংগীত পৰিৱেশনৰ নামত পইচা নলয় আৰু ঠিক তেনেকৈ ছিংগাপুৰত যি নৰ্থ ইষ্ট ফেষ্টিভেল পাতিছিল এই নৰ্থ ইষ্ট ফেষ্টিভেল পতাৰ বাবে তালৈ কোনো এনেকুৱা ধৰণৰ যিসকল বাদ্যযন্ত্ৰী আছিল জুবিন গাৰ্গৰ সেই বাদ্যযন্ত্ৰীসকলক লৈ যোৱা নাছিল অৰ্থাৎ জুবিন গাৰ্গে টিমটোক লৈ যোৱা নাছিল কিয়নো সেই টিমটোক নিলে প্ৰায় 9ৰ পৰা 10 লাখ টকা খৰচ হ'ব তেওঁলোকক পাৰিশ্ৰমিক দিব লাগিব গতিকে শ্যাম কানু মহন্তই হয়তো বুদ্ধি কৰি এনেকৈ জুবিন গাৰ্গক ছিংগুলকৈ যাবলৈ কৈছিল আৰু লগত 2-3জন গৈছিল এতিয়া কথা হৈছে কেইটামান ট্ৰেক লৈ গৈছিল জুবিন গাৰ্গে তাত গৈ সেই ট্ৰেককেইটা বজাই দিলে হ'লে আৰু জুবিন গাৰ্গে তাৰ লগে লগে গীতটো গালে হয় কিয়নো তেতিয়া ইমান টকা খৰচ নহয় এতিয়া প্ৰশ্ন হৈছে এই শ্যাম কানু মহন্তই এই নৰ্থ ইষ্ট ফেষ্টিভেললৈ যদি জুবিন গাৰ্গক এনেকৈ মাতি নিয়া হ'লে হয়তো এই ঘটনা নঘটিল হয় হয়তো নহয় নঘটিলে হয় কিয়নো সাগৰ নাপালে হয় সাগৰত নপৰি আদি কথা কিন্তু এই শ্যাম কানু মহন্তক অসমৰ এতিয়া কিন্তু সদায় নেৰু বুলি কৈছে কাৰণ শ্যাম কানু মহন্তৰ বাবে অসমৰ সম্পদ অসমৰ এজন গুৰি ধৰোতা যি সংগীতৰ ক্ষেত্ৰত গুৰি ধৰোতা
এটা ভোটা তৰা, সেই তৰাটো আজি নাইকিয়া হ'ল কেৱল শ্যামকানু মহন্তৰ বাবে। আৰু শ্যামকানু মহন্তৰ ঘৰৰ সন্মুখত ৰাইজে গৈ প্ৰতিবাদো কৰিছে যোৱা ৰাতি। গতিকে দেখা গৈছে ফেচবুকৰ পৰা শ্যামকানু মহন্তই নিজৰ একাউণ্টটো ডিলিট কৰি দিছে পাৰ্মানেণ্টলি, আৰু তেওঁৰ একাউণ্ট আপুনি বিচাৰি নাপায়। ঠিক আছে দিয়ক, এনেধৰণৰ খবৰবোৰৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক।